আজি আমি মই শপত গ্ৰহণ ল'লোঁ SAEM হিচাপে। তো অনাৰেবল আমাৰ হাগ্ৰামা মহিলা ৰিচাৰ্চ চিফ ছাৰক মই বহুত বহুত ধন্যবাদ দিছোঁ। যেনেকুৱা আমি MCLA জিকাৰ পিছত গভৰ্ণমেণ্ট বনাইছিলোঁ BTCত, এই গভৰ্ণমেণ্ট বনোৱাৰ আগত হাগ্ৰামা মহিলা ৰিচাৰে মোৰ লগত কথা পাতিছে। আমাৰ বৰ্তমান MLA আৰু ফৰ্মাৰ EM ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পানীৰাম ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগতো কথা পাতিছে। দুয়োজনৰে কথা পাতি পেলাই আমি এটা ডিচিশ্যনত উপনীত হৈছিলোঁ। আমাৰ বিশ্বাস আছে হাগ্ৰামা মহিলা ছাৰৰ ওপৰত, আৰু ছাৰে বিপদৰ সময়ত যোৱা যি 5 বছৰ এই বিপদৰ সময়ত আমি যি আছিলোঁ MCLA বিলাকে, এই MCLA বিলাকক লৈ পেলাই তেখেতে আমাক বহুত সান্ত্বনা দিছিলে, বহুত বুজাইছে। বহুত কষ্টত আমি থাকিছিলোঁ, কিন্তু ছাৰে যি চিন্তা কৰে, আজি মই যদি চিন্তা কৰোঁ, ছাৰে 1 বছৰৰ আগত এইটো চিন্তা কৰে, ভৱিষ্যতটো ছাৰে এডভান্স চিন্তা কৰে। তো এতিয়া সকলোৰ কাৰণে ভাল হ'ল, আমাৰ কাৰণে BPFৰ কাৰণে ভাল, আৰু BPFৰ লগতে গোটেই আমাৰ BTC অঞ্চলৰ কাৰণে যেনেকুৱা হাগ্ৰামা ছাৰে নেতৃত্ব দি পেলাই আগবাঢ়ি আছে, মই বহুত ধন্যবাদ দিছোঁ। আৰু যেনেকুৱা কথা ঠিক তেনেকৈয়ে নিজৰ জবান মতে আজি ছাৰে এই কামটো কৰি দিলে। তেখেতক অন্তৰৰ পৰা মই আৰু মোৰ ফেমিলি আৰু মোৰ সমষ্টিৰ পৰা হাগ্ৰামা মহিলা ৰিচাৰত মানে হাজাৰ হাজাৰ কোটি কোটি মই আজি ধন্যবাদ দিছোঁ। ডিপাৰ্টমেণ্টটো যেনেকুৱা পানীৰাম ব্ৰহ্ম ছাৰৰ যি ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটোৱে আলোচনা কৰা আছে, আৰু এইটোকে বৰ্তমানলৈকে আছে, আৰু এইটোকে মই কৰি যাম বুলি আশা কৰিছোঁ। আৰু ছাৰে নিশ্চয় এইটোকে দিব বুলি অলৰেডি দিছে, এইটো মই আশা কৰিছোঁ। ভৱিষ্যত ৰাইজৰ কাৰণে আৰু ৰাইজৰ কাৰণে কাম কৰিম। আৰু মই এতিয়া আকৌ ধন্যবাদ দিছোঁ আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত ধন্যবাদ দিলোঁ আজিৰ আপোনালোকৰ যোগেদি, আৰু ভাৰতৰ NDA গভৰ্ণমেণ্ট আৰু আমাৰ নৰেন্দ্ৰ মোদী ছাৰক, প্ৰাইম মিনিষ্টাৰক মই আজিৰ যোগেদি ধন্যবাদ দিছোঁ, যাতে ভাল কাম কৰিব পাৰে। সকলোৰে আশীৰ্বাদ মই আজি সকলোৰ আগত, আপোনালোকৰ আগত সকলোৰে আশীৰ্বাদ মই বিচাৰিছোঁ। ধন্যবাদ।